আচ্ছা দুলিয়াজানৰ সেই পেট্ৰল পাম্পৰ বিক্ষিপ্ত ঘটনাৰ পিছত কেইবাটাও প্ৰসংগ আৰম্ভ হৈছে এফালে যদি শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগ উত্থাপন কৰা হৈছে হেণ্ডকাফ আইন বিৰুদ্ধভাৱে লগোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে আনফালে তনু চাহিক এই মুহূৰ্তলৈ কিয় গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই সেই বিষয়সমূহক লৈ চৰ্চা হৈছে আৰু তাৰ মাজতেই এই ঘটনা সংঘটিত হোৱাৰ ৯টো দিনত আজিৰ দিনটোত ইয়াত উপস্থিত আছোঁ আমি দুলিয়াজান থানা আৰু মোৰ পিছফালে এই দুলিয়াজান থানাৰ ভিতৰতেই আজিৰ দিনটোত আটক কৰা দুজনকৈ এই গোটেই ঘটনাৰ অভিযুক্ত এজন হৈছে প্ৰকাশ সাহু যি আটছাৰ দুলিয়াজান শাখা সমিতিৰ উপদেষ্টা বুলি তেওঁ এতিয়াও নিজকে দাবী কৰিছে আনফালে আটছাই কৈছে যে সেই লোকজন আগতে আটছাৰ সৈতে জড়িত আছিল কিন্তু বৰ্তমান আটছাৰ সৈতে তেওঁ জড়িত নাই আটছাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই আৰু তাৰ লগতে আন এগৰাকী প্ৰাক্তন আটছাৰ নেতা ৰিংকু ভট্ৰা আৰু ৰিংকু ভট্ৰাকো ইতিমধ্যে আৰক্ষী আটক কৰিছে আৰু আনি এই থানাতেই সোধপোছ চলাই থকা হৈছে কথা এটাই যে সেই সময়ত যিহেতু তাৰ চিচিটিভি বন্ধ কৰি দিয়া হৈছিলে গতিকে তাত কি হৈছিলে প্ৰকৃততে সেই তথ্য উদ্ঘাটন কৰিবলৈ এতিয়াও আৰক্ষী সক্ষম হোৱা নাই কেৱল মাত্ৰ কেইটামান মোবাইল ক্লিপ বিভিন্নজনৰ মোবাইল কেমেৰাত বন্দী হৈছিলে আৰু সেই ক্লিপসমূহক আধাৰ হিচাপে লৈ আৰক্ষীয়ে এই মুহূৰ্তত তদন্ত চলাই গৈছে সেয়েহে এই ধৃত লোকসকলে কি স্বীকাৰোক্তি দিয়ে বা কি ভাষ্য দিয়ে তেওঁলোকে সেই ঘটনাৰ সৈতে কেনেকৈ জড়িত হৈ আছিল তেওঁলোকক কোনে খবৰ দিছিল কোনে সেই থানাৰ কাষতে থকা পেট্ৰল পাম্পলৈ মতাই আনিছিল এই বিষয়সমূহ তদন্ত তোলাব লাগিব এই বিষয়সমূহ সন্দৰ্ভত এই যিসকল লোকক এতিয়া ধৰিছে তেওঁলোকৰ মন্তব্য যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হ'ব আৰু সেয়েহে আজিৰ দিনটোত শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ কৰিব বুলি চৰ্চা চলি আছিল আজিৰ দিনটোত শুনানিৰ দিন ধাৰ্য কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু তাৰ মাজতেই এই দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকৰ ভাষ্যত বহুদূৰ ইয়াত যেন ক্ৰিয়া কৰিব সেই বিষয়সমূহো এই মুহূৰ্তত চৰ্চা হৈছে সেই বিষয়সমূহক লৈ আলোচনা হৈছে আৰু জিত আছে আমাৰ সৈতে জিত আমি দেখিছোঁ পুৱাৰ পৰা আপডেটছ কিছু আহি আছে দুজনকৈ লোকক আজিৰ দিনটোত গ্ৰেপ্তাৰ কৰা হ'ল আৰু তাৰ বিপৰীতে শংকৰজ্যোতি বৰুৱাৰ জামিনৰ দিনটো তেল ডিপুটো খুলি দিয়া হ'ল বীৰ লাচিত থানাই প্ৰতিবাদ কৰিম বুলি আকৌ হুংকাৰ দিছে গতিকে কেনেধৰণে আগবাঢ়িছে দুলিয়াজান হয় বঞ্জিত ইতিমধ্যে এটা কথা ক'বই লাগিব 17 মে তাৰিখৰ যি ঘটনা সকলোৱে চিনি পাইছে সকলোৱে গম পাইছে আৰু আজিৰ যি পৰিৱেশ যোৱাকালি আমি প্ৰথম NKTV দৰ্শকসকলক কওঁ যে প্ৰথমে আমি নিউজটো আমি পৰিৱেশন কৰিছোঁ যে 7 বজাৰ লগে লগে যি বিতৰ্কিত যি পেট্ৰল পাম্প সেয়া পেট্ৰল পাম্প ইতিমধ্যে খোলা হৈছিলে আৰু সমান্তৰালভাৱে তেল ডিপুটো খোলাৰ পাছতে কিন্তু সন্ধিয়া প্ৰায় 6 মান বজাত ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰত বীৰ লাচিত সেনাৰ যি প্ৰেছ মিট দিয়া হৈছিলে পোনপটীয়াকৈ আমি সম্প্ৰচাৰ কৰিছোঁ তাৰ সবিস্তাৰে পিছত আমি তেওঁলোকৰ প্ৰেছ মিটত আমি ইতিমধ্যে এটা কথা গম পাইছোঁ যে তেওঁলোকে আজিৰ দিনটোত পুৱা দুলিয়াজানৰ যি সমজিলা আয়ুক্ত আছে সমজিলা আয়ুক্তৰ কোঠাত তেওঁলোকে আয়ুক্তৰ সৈতে তেওঁলোকে মিলিত হ'ব বিতৰ্কিত যি BNC নামৰ যি পেট্ৰল পাম্প আছে তাক লৈ তেওঁলোকে গুৰুত্বপূৰ্ণ এক বৈঠকত মিলিত হ'ব তাৰ সমান্তৰালভাৱে ইতিমধ্যে দুলিয়াজানৰ যি BNC নামৰ যি পেট্ৰল পাম্প আছে তাক ইতিমধ্যে আমি গম পাইছোঁ যে অইল ইণ্ডিয়া লিমিটেডে IOCলক এই মাটি লিজত প্ৰদান কৰিছে তাৰ সমান্তৰালভাৱে IOCলে এই একেটা মাটি ইতিমধ্যে BNCক তেওঁলোকক পেট্ৰল পাম্প চলাবলৈ নিৰ্দেশ দিছিলে তাৰ পাছতে কি ধৰণে অইল ইণ্ডিয়া সেই মাটি দিছিলে IOCলৈ তাক লৈ ইতিমধ্যে BNC নামৰ যি পেট্ৰল পাম্প তাক লৈ গোটেই অসমত এক বেলেগ ধৰণৰ এক ৰূপ লৈছে কিন্তু আজিৰ দিনটোত অইল ইণ্ডিয়া লিমিটেডৰ সৈতে বীৰ লাচিত সেনাৰ যি দুলিয়াজানৰ লোক আছে তেওঁলোকৰ এটা বৈঠকত মিলিত হ'ব আৰু ইয়াক লৈ সমগ্ৰ অসমতে বিতৰ্কিত যি BNC নামৰ যি পেট্ৰল পাম্প আছে তাক লৈ সৰ্বত্ৰ চৰ্চা হৈছে আৰু আজিৰ দিনটোত দুলিয়াজান OC যি ভাস্কৰ শইকীয়া আছে ভাস্কৰ শইকীয়াৰ নেতৃত্বত এটা বৃহৎ সজাতি দল দুলিয়ানৰ আশে-পাশে তেওঁলোকে অভিযান চলাই আছিলে আৰু সমান্তৰালভাৱে উৰে নিশাই অভিযান চলোৱাৰ পাছতে কিন্তু দেখিবলৈ পোৱা গৈছে যে আটছাৰ নেতা প্ৰকাশ কুমাৰ সাহুক ইতিমধ্যে আটক কৰা হৈছে তাৰ সমান্তৰালভাৱে প্ৰকাশ কুমাৰ সাহুৰ লগত ইতিমধ্যে আমি দেখিব পাইছোঁ যে তেওঁৰ লগত ৰিংকু ভাট্ৰা বুলি মই পুনৰ কৈছোঁ ৰিংকু ভাট্ৰাক ইতিমধ্যে আটক কৰি ইতিমধ্যে মই সহযোগীক কিছু জুম কৰি দেখাবলৈ অনুৰোধ জনাইছোঁ এই দুলিয়ান ঠিক এইটো কোঠাতেই আমি যদি চাওঁ এই মাজৰ যি কোঠাত আছে সেই তাতে কিন্তু ইতিমধ্যে ৰিংকু ভাট্ৰা আৰু সমান্তৰালভাৱে প্ৰকাশ কুমাৰ সাহুক কিন্তু দুলিয়াজান আৰক্ষীয়ে ইতিমধ্যে জেৰা চলাই থকা হৈছে আৰু ইতিমধ্যে আমি এটা কথা গম পাইছোঁ যে হয়তো কিছু সময়ৰ পাছত ডিব্ৰুগড়ৰ পৰা SPৰ যি ৰেড্ডি আছে ৰেড্ডি এটা সজাতি দল আহি দুলিয়ান থানালৈ উপস্থিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু পুনৰ ডিব্ৰুগড় SP মহোদয়ে ইতিমধ্যে তেওঁ জেৰা চলাব বুলি ইতিমধ্যে আমি কথা জানিবলৈ পাইছোঁ পুনৰ মই বঞ্জিতৰ ওচৰলৈ যাবলৈ ওলাইছোঁ
আমি জনাইছোঁ অংকিতা, সেই খবৰটো দুলীয়াজনৰ পৰা আহিছে, সেই আপডেটটো যে আজিৰ দিনটোত এই ঘটনাৰ সৈতে জড়িত 2জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে সক্ষম হৈছে। একাধিক লোকৰ নাম সেই অভিযোগ পত্ৰত থকাৰ পিছতো কেৱল মাত্ৰ শংকৰজ্যোতি বৰুৱাক কিয় গ্ৰেপ্তাৰ কৰা হৈছিল, বাকীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী কিয় সক্ষম হোৱা নাছিল, সেই খবৰ আমি দিছিলোঁ। ইয়াৰ আঁৰত কেনেধৰণে ৰাজনৈতিক অংশসমূহ জড়িত থাকিব পাৰে, ৰাজনৈতিক সূত্ৰ কেনেধৰণে ইয়াৰ লগত জড়িত হৈ এই গোটেই কামখিনি কৰাৰ অভিযোগ দুলীয়াজনত উত্থাপিত হৈছে, সেই বিষয়সমূহক আলোচনা কৰিছোঁ। আৰু তাৰ মাজতেই এই ঘটনা সংঘটিত হোৱাৰ নৱমটো দিনত ইয়াত 2জনকৈ লোকক তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু সেই 2জন লোকৰ ভাষ্যৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব আচলতে কেনেধৰণে ঘটনাক্ৰম সংঘটিত হৈছিল, পেট্ৰল ডিপুটোত সেইদিনা কি হৈছিল, কোনে কাক কেনেকৈ এই খবৰসমূহ দিছিল, সেই লোকসকল আহি পেট্ৰল ডিপুত কিয় উপস্থিত হৈছিল, এই গোটেই বিষয়সমূহ তদন্ত কৰিবলৈ এই ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাটো প্ৰয়োজনীয়। কিন্তু সমান্তৰালভাৱে তনু চাহিয়ে যি বিতৰ্কিত মন্তব্য কৰিছিল, সেই মন্তব্যৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাধিক এজাহাৰ দিয়াৰ পিছতো তনু চাহি কিয় গ্ৰেপ্তাৰ হোৱা নাই, সেই বিষয়সমূহক লৈ প্ৰশ্ন দুলীয়াজনত উত্থাপিত হৈছে, দুলীয়াজনত চৰ্চা হৈছে। আৰু সকলোৱে একেমুখে দাবী উত্থাপন কৰিছে, শংকৰজ্যোতি বৰুৱাক জেললৈ প্ৰেৰণ কৰা হ'ল, আইনে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব, আজিৰ দিনটোত জামিনৰ শুনানি আছে। কিন্তু একে সময়তেই তনু চাহিক কিয় গ্ৰেপ্তাৰ কৰা নহ'ল তাক লৈ প্ৰশ্ন উত্থাপিত কৰিছে। আৰু সেই প্ৰশ্নসমূহ ৰাইজে এৰিছে এতিয়া চৰকাৰলৈ, ৰাইজে এৰিছে আৰক্ষী প্ৰশাসনলৈ। ধন্যবাদ জনাইছোঁ বঞ্জিত, আপোনাক এই মুহূৰ্তত এয়া আছিল শেহতীয়া খবৰ আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত শেহতীয়া আপডেট আমি জনাইছোঁ ইতিমধ্যে। প্ৰথম কথাটো হৈছে যে 2জনক ইতিমধ্যে জেৰা চলাই থকা হৈছে, তাৰ সমান্তৰালকৈ কিন্তু যিমানবোৰ আনুষংগিক কথা ইয়াৰ লগত জড়িত হৈ আছে সেই বিষয়বোৰ এতিয়াও কিন্তু স্পষ্ট হোৱা নাই। সেই পেট্ৰল ডিপুটোক লৈ বিতৰ্ক, ৰাজনৈতিক বহু অংক ইয়াত আছে নেকি, এনেধৰণৰ বহু প্ৰশ্ন আছে। কিয় শংকৰজ্যোতি বৰুৱাকে গ্ৰেপ্তাৰ কৰা হৈছিল, বা এই 2জন লোকক যিহেতু গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকৰ পৰা প্ৰকৃত সত্যবোৰ ওলাবনে নোলায়, যদিহে নোলায় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে কি পদক্ষেপ ল'ব, তেনেকুৱা ধৰণৰ বহু প্ৰশ্ন এতিয়া উত্থাপিত হৈছে। তাৰ সমান্তৰালকৈ শংকৰজ্যোতি বৰুৱাই আজি জামিন পাবনে নাপায় সেই বিষয়টোক লৈও এতিয়া বিভিন্নজনে বাট চাইছে। তাৰ সমান্তৰালকৈ এতিয়াও এই বিষয়টোক লৈ কিছু বিভ্ৰান্তি দেখা গৈছে। আৰু সেই দুলীয়াজানৰ তেল ডিপুত যি মাৰপিটৰ ঘটনা সংঘটিত হৈছিল তাক লৈ এতিয়াও ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। দল সংগঠনে এতিয়াও কৈ আছে যে আমি প্ৰতিবাদ কৰিয়ে থাকিম যেতিয়ালৈকে তেল ডিপু বন্ধ নহয়। আৰু আজি প্ৰাক্তন আচলতে শংকৰজ্যোতিৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব খন্তেক সময়ৰ পাছতেই। আৰু ইতিমধ্যে এটা গোচৰত তেওঁ জামিন লাভ কৰিছে, আনটো গোচৰৰ বাবে তেওঁ উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিছিল আৰু তাৰেই শুনানি আজি গ্ৰহণ কৰা হ'ব। আন এটা গোচৰৰ আজি জামিন আবেদনৰ শুনানি আছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত এই শুনানি গ্ৰহণ কৰা হ'ব। শংকৰজ্যোতিক মুক্তিৰ দাবী জনাই আছে দুলীয়াজানত এতিয়াও। আৰু দুলীয়াজানত ব্যাপক প্ৰতিবাদো হৈছিল, 12 ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছিল দুলীয়াজানৰ ব্যৱসায়িক প্ৰতিষ্ঠান। আৰু শীঘ্ৰেই যদি মুক্তি দিয়া নহয় তেনেহ'লে পুনৰ প্ৰতিবাদ কৰাৰো হুংকাৰ দিছে দল সংগঠনসমূহে।